বন্ধুসকল সকলোকে চেনেল প্ৰজ্ঞা ইম্পালছলৈ স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষ 2023ৰ শুভেচ্ছা জনাইছোঁ। অনাগত দিনবোৰ আপোনালোক সকলোৰে বাবে সফলতাৰ শিখৰ হৈ পৰক এয়াই কামনা কৰিছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এক বিশেষ কাহিনীৰে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' মানুহৰ মূল্য কিমান। আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি আমাক নিশ্চয় উৎসাহিত কৰিব। আহকচোন ভিডিঅ'ৰ কাহিনীৰ মাজলৈ যাওঁ। কাহিনীৰ শিৰোনাম মানুহৰ মূল্য কিমান। লোহাৰ দোকানত দেউতাকৰ সৈতে কাম কৰি থকা এটা শিশুৱে হঠাতে দেউতাকক এদিন সুধিলে, দেউতা, এই পৃথিৱীত মানুহৰ মূল্য কিমান? ইমান সৰু ল'ৰা এটাৰ মুখৰ পৰা ইমান গুৰুতৰ প্ৰশ্ন শুনি দেউতাক বৰ আচৰিত হৈ পৰিল। তেওঁ পুতেকক ক'লে, বোপাই, এজন মানুহৰ মূল্য বিচাৰ কৰাটো বৰ কষ্টকৰ। মানুহক মূল্যাংকন কৰাটো বৰ জটিল কাম। দেউতাকৰ উত্তৰ ভালদৰে বুজি নাপাই পুনৰ ল'ৰাটোৱে সুধিলে, দেউতা, এই পৃথিৱীত সকলো মানুহ সমানে মূল্যৱান আৰু গুৰুত্বপূৰ্ণ হয়নে? পুতেকৰ পুনৰ প্ৰশ্নত দেউতাক থতমত খাই গ'ল আৰু বিষয়টোৰ পৰা ফালৰি কাটিবলৈ চমুকৈ তেওঁ উত্তৰ দিলে, হয় বোপাই, সকলো মানুহ সমান আৰু গুৰুত্বপূৰ্ণ। দেউতাকৰ উত্তৰত সন্তুষ্ট নহৈ আকৌ ল'ৰাটোৱে দেউতাকক সুধিলে, যদি সকলো মানুহ সমান তেনেহ'লে এই পৃথিৱীত কোনোবা দুখীয়া আৰু কোনোবা ধনী কিয়? কাৰোবাৰ প্ৰতি সন্মান কম আৰু আনৰ প্ৰতি সন্মান বেছি কিয়? এইবাৰ প্ৰশ্নটো শুনি দেউতাক কিছু সময় মনে মনে ৰ'ল আৰু অলপ সময় ভাবিলে। তাৰপিছত ল'ৰাটোক দোকানঘৰৰ ষ্ট'ৰ ৰুমত পৰি থকা লোহাৰৰ ৰড এটুকুৰা আনিবলৈ ক'লে। ল'ৰাটোৱে দৌৰি গৈ এটুকুৰা ৰড দেউতাকক আনি দিলে। অনাৰ লগে লগে দেউতাকে সুধিলে, বোপাই, এই ৰড টুকুৰাৰ খৰচ বাৰু কিমান হ'ব? ল'ৰাটোৱে ক'লে, 200 টকামান হ'ব চাগে দেউতা। তেতিয়া দেউতাকে ক'লে, যদি মই ইয়াক কাটি সৰু সৰু গজাল বনাওঁ তেতিয়া ইয়াৰ মূল্য কিমান হ'ব কোৱাচোন? শিশুটিয়ে অলপ সময় ভাবি ক'লে, প্ৰায় 1000মান টকা হ'ব চাগে ন দেউতা? তেতিয়া দেউতাকে ক'লে, যদি মই এই লোহাৰ টুকুৰাৰ পৰা যদি মই সৰু সৰু স্প্ৰিং বনাওঁ তেতিয়া কিমান পাম কোৱাচোন? এইবাৰ ল'ৰাটোৱে অলপ সময় ভাবিলে আৰু নিজে হিচাপ কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰপিছত হঠাতে উত্তেজিত হৈ ক'লে, বহুত পাম পইচা দেউতা, 10,000তকৈ বেছি পাম ন দেউতা? তেতিয়া দেউতাকে পুতেকৰ মুখলৈ চালে আৰু এটি মিচিকিয়া হাঁহি মাৰি বুজাই দিলে, তোমাৰ চিন্তা আৰু ধাৰণা শুদ্ধ বোপাই। লোহাৰৰ ৰড এটুকুৰাই, কিন্তু তাক আমি বিভিন্ন ধৰণেৰে সজাব পাৰোঁ। ঠিক একেদৰে মানুহৰ মূল্যও ঠিক তেনেকুৱাই। আমি যি ৰূপত গঢ় দিব বিচাৰোঁ তাৰ ওপৰতে আমাৰ জীৱনৰ মূল্য নিৰ্ধাৰণ হয়। এইবাৰ ল'ৰাটোৱে দেউতাকে কোৱা সকলো কথাই ভালদৰে বুজি পালে আৰু কোনো প্ৰশ্ন দেউতাকক নকৰিলে। বন্ধুসকল, সৰু কাহিনীটোৱে আমাক বহুত কথাই শিকালে। আমি সকলোৱে আমাৰ নিজৰ প্ৰকৃত মূল্যৰ মূল্যায়ন কৰিবলৈ অক্ষম হৈ পৰোঁ। আমি সদায় নিজকে মূল্যহীন ভাবি দুৰ্বল অনুভৱ কৰোঁ, কিন্তু পাহৰি যাওঁ যে আমাৰ সকলোৰে অপৰিসীম শক্তি থাকে। আমাৰ প্ৰত্যেকৰে জীৱনটো সদায় সম্ভাৱনাৰে ভৰা। কেতিয়াবা জীৱনৰ পৰিস্থিতি ভাল নহ'ব পাৰে, কিন্তু সেই বুলি আমাৰ মূল্য কেতিয়াও হ্ৰাস নহয়। মানৱ ৰূপত আমি এই পৃথিৱীত জন্ম লৈছোঁ, ইয়াৰ অৰ্থ আমি প্ৰত্যেকেই বিশেষ গুৰুত্বপূৰ্ণ আৰু মূল্যৱান। আমি সদায় নিজকে উন্নত মনোভাৱ আৰু সৃষ্টিশীল কৰি ৰাখিব লাগে আৰু জীৱনটোৰ প্ৰকৃত মূল্য পোৱাৰ দিশত নিজকে সদায় আগুৱাই নিব লাগে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। সকলোৰে ভাল হওক। ধন্যবাদ।